আজি ইয়াত মই আহিছো এজন ডেকা লৰাক লগ পালো পুলিচত ফিজিক্যাল টেষ্ট হৈছে লৰাজনে ফিজিক্যাল টেষ্টত পাস কৰিছে মোক খুদিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনিয়াকৈ গুছি গল আপনারা সকলকে পপুলখন ইউটিউব চ্যানেললৈ স্বাগতম জনাইছো যদি আপোনাৰ চ্যানেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চ্যানেলটো সাবস্ক্রাইব কৰি দিব যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব এতিয়া আপোনালোকৰ বহুতো প্ৰতীক্ষাৰ অন্ত পৰিছে এই কাৰণে কৈছো যে আপোনালোকৰ বহুতে আপোনালোকৰ খুদি থাকে যে অসম আৰক্ষী যি ৰিটেন টেষ্ট আপোনালোকৰ যেটো সেকেন্ড স্টেপ আপোনালোকৰ ফাৰ্স্ট স্টেপটো হৈছে আপোনালোকৰ ফিজিক্যাল অলৰেডি হৈ গ'ল এটা আপোনালোকৰ যেটো সেকেন্ড স্টেপটো ৰিটেন টেষ্ট আৰু আপোনালোকৰ থাৰ্ড স্টেপ হৈছিল ভাইভা এতিয়া বহুতৰে কোৱেশ্চন যে অসম আৰক্ষী যি এবিউবি এপি আৰু ড্ৰাইভাৰ কনষ্টেবলৰ যি ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব আজি আপোনালোকৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আপোনালোকৰ যি গোলাঘাটৰ এখন সভাত অংশগ্ৰহণ কৰি তেওঁ নিজে আপোনালোকৰ বক্তব্য দিছে যে আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব গতিকে আপুনি আজিৰে পৰা পঢ়া আৰম্ভ কৰক আজিৰে পৰা মানে আপুনি এতিয়াৰ পৰা পঢ়ক কাৰণ আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ৰিটেন টেষ্ট হ'ব গতিকে আপোনালোকৰ মাজত মাত্ৰ এক মাহ সময় আছে গতিকে আপুনি এতিয়াৰ পৰা পঢ়াটো আৰম্ভ কৰক আপোনালোকৰ ফেব্ৰুৱাৰী মাহত যে ৰিটেন টেষ্ট হ'বলৈ গৈছে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ৰিটেন টেষ্টটো আপোনালোকৰ ফেব্ৰুৱাৰী প্ৰথম ভাগত হ'ব কাৰণ আপোনালোকৰ ফেব্ৰুৱাৰী 14 তাৰিখৰ পৰা আপোনালোকৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষা আৰম্ভ হৈ যাব গতিকে আপোনালোকৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ পাছত পৰীক্ষা নহয় গতিকে আপোনালোকৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ আগত যেটো আপোনালোকৰ দেওবাৰ হ'ব যি দুটা দেওবাৰ পৰিব সেই দুটা দেওবাৰতে আপোনালোকৰ ৰিটেন টেষ্টটো অনুষ্ঠিত হ'ব গতিকে আপুনি মাজত মাত্ৰ জানুৱাৰী মাহটো সময় পাইছে গতিকে এই মাহটো আপুনি ভালদৰে পঢ়া শুনা কৰক এই মাহটো ক'ৰবাত ফুৰিবলৈ যোৱা বা ক'ৰবাত বিয়া খোৱা আপুনি সেইখিনি বাদ দিয়ক আপোনাৰ যেটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ হ'লে আপুনি সকলোখিনি ত্যাগ কৰি এটা হাতত অপচন আছে সেইটো হৈছে আপুনি পঢ়া গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰক আজিৰ পৰা এতিয়াৰ পৰা আপুনি ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ